আজি আহিছোঁ চিৰিয়াখানালৈ আৰু আজি দেওবাৰ যেহেতু চিৰিয়াখানাত বহুত মানুহ দেখিছোঁ আজি বৰকচোন ভিতৰলৈ যাওঁ আৰু টিকটৰ কাৰণে মানুহ দেখিছেনে লাইন বহুত মানুহ মই ভাবিলোঁ অনলাইনত কিবাকৈ কৰি লওঁ টিকটটো আৰু অনলাইনত কৰি ল'লোঁ আৰু আপোনালোকে আহিলে অনলাইনত কৰি ল'ব নহ'লে দেখিছেনে মানুহ কিমান মানুহ আৰু সোমাই আহিলোঁ চিৰিয়াখানাৰ ভিতৰত এতিয়া যাম ভিতৰত কি আছে দেখুৱাই আছোঁ বলক মোৰ লগত আৰু সোমাই আহিয়ে প্ৰথম এখন পাব সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলৰ উদ্যান আৰু আপুনি দেখা পাব ইয়াত ইমান কেইটা প্ৰজাতিৰ বান্দৰ আৰু আমি যেতিয়া আহি পাইছিলোঁ তেতিয়া জিৰাফে ব্ৰেকফাষ্ট কৰিহে আছিল আৰু আজি ব্ৰেকফাষ্টত কঁঠালৰ পাত আছিল আৰু ইয়াত চৰাইৰ পিঞ্জৰাৰ ভিতৰত কাছও আছে কেইটামান আৰু এইটো নাওমান কাছু এটা মৰম লগা প্ৰথমটো প্লাষ্টিকৰ বুলি ভাবিছিলোঁ আৰু ইয়াতে চিনাকি অচিনাকি বহুকেইবিধ প্ৰজাতিৰ চৰাই আছে আৰু এইকেইটা দেখিছেনে ইমান ডাঙৰ ডাঙৰ কাছু আৰু আচৰিত কথাই চৰাইৰ পিঞ্জৰাৰ ভিতৰত ইহঁত কেনেকৈ আৰু কিয় এইটো এটা সেইটো এটা আৰু এইফালে এটা আছে আৰু এইবিলাক চৰাই দেখিছেনে ইমান মৰম লগা চৰাই কে ভাই টোপনি মাৰি আছা দেখোন আৰু এইকেইটা হৈছে ঈগল চৰাই আৰু ইয়াতে চিম্পাঞ্জী আছিল দুটামানেই ওপৰত আছে আৰু এইটো দেও ছাগলী তই কি গাধনে ছাগলী কি তই গাধনা ছাগলী কি হয় কৈ দে সুধি আছো আৰু এইখিনিতে আছে ফুটুকী হৰিণা গছৰ পাত খাই আছে আৰু ঠাইখিনিৰ একদম অৱস্থাই নাই শুকান গছৰ পাত ঠাত নায়েই আৰু আজি দিনটোৰ ভিতৰত কিবা যদি ভাল বস্তু দেখিছোঁ এইটোৱে দেখিছোঁ একদম মই ওচৰৰ পৰা দেখিছোঁ আৰু ইয়াত আছে হৰিণ হৰিণ মানে এটা বেলেগ প্ৰজাতিৰ হৰিণ আৰু ইয়াত কি খাই আছে নাজানো কিন্তু একোৱে নাই খাবলৈ বহুতকেইটা আছেই তলফালেও আছে আৰু বহুত আৰু এয়া হৈছে ভালুক কুঁহিয়াৰ খাই আছে আৰু एक था टाइगर नहीं नहीं टाइगर अभी जिंदा है
আৰু চেৰ একেলেই কাফি তাৰমানে সিংহৰ এটাই আৰু ইয়াত আছে বগা হৰিণ ময়ো আগতে দেখা নাছিলোঁ কিন্তু দেখিবলৈ বিৰাট মৰম লগা আৰু এই গছকেইডাল বিৰাট ভাল লাগে গছ মানে বাঁহ একচুৱেলি বেলেগ জাতৰ বাঁহ এনেকৈ ৰাউণ্ড কৰি কাটিলে বিৰাট ধুনীয়া দেখি যিখিনি জন্তু আছে দিনত ভিতৰত আছে শুই আছে দেখাই নাপায় আৰু এয়া হৈছে আমাৰ অসমৰ বিখ্যাত এটা খৰ্গ থকা গড় দে আৰু ভাই কিবা কৈ আছিলি যদিও একো বুজি নাপালোঁ আৰু গছডাল পৰি গৈছে যদিও ইয়াতে কিবা ভাল লগা হৈছে আৰু এওক চিনি পাইছেনে এওঁ যে আমাৰ বাৰীৰ পিছফালে কে হোৱা সেইটোৱে বাপৰে এইটো আৰু কি উত্তৰ পূব ভাৰতৰ একমাত্ৰ ডাঙৰ চিৰিয়াখানাখন আছে গুৱাহাটীত আৰু গুৱাহাটীৰ চিৰিয়াখানাখন ক'ত আছে আপোনালোকে জানেই জু ৰোডৰ আৰু গণেশগুৰিৰ মাজত RG বৰুৱা ৰোডত বলক দেখুৱাই আছোঁ আৰু ইয়াত আছে জলহস্তী আৰু ইয়াত আছে খং বিৰাট ডেঞ্জাৰ বস্তু এইকেইটা আৰু তথ্যমতে ইয়াত 800ৰো অধিক জীৱ জন্তু আছে কিন্তু আমি বেছি দেখা পোৱা নাই বাৰু যিখিনি আছে সেইখিনিয়ে দেখালোঁ আৰু এইকেইটাতো চিনি পাইছেই দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু ইয়াতে জীৱ জন্তুৰ সংখ্যা অলপ বঢ়াব লাগে আৰু যিমান সম্ভৱ এইখন অলপ ডেভেলপ কৰিব লাগে চিৰিয়াখানাখন আৰু গা ধুই উঠি দুটা ঘৰিয়ালে ৰ'দ পোৱাই আছিল অ' মাই গড জীৱনত মই প্ৰথম এনেকৈ ওচৰৰ পৰা চুই পাইছোঁ আৰু দেখিছেনে কিমান শান্ত অ' মাই গড আৰু ইয়াতে দুটা বান্দৰে যাদু খেলা দেখুৱাই আছিল খেলাখন চাওকচোন অলপমান আৰু যাদু খেলা শেষ হোৱাৰ পিছত আমি হাত চাপৰি মাৰি সকলোৱে গুচি আহিলোঁ তো এয়াই আছিল চিৰিয়াখানা যিখিনি সম্ভৱ দেখুৱালোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ থেংক ইউ বাই বাই